এয়া আকাশবাণী বাতৰি পঢ়িছো নজন্ম চহৰীয়াই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সমগ্ৰ দেশতে আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজিত মূল অনুষ্ঠানত অংশগ্ৰহণ কৰে অসমত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত আয়োজিত কাৰ্যসূচীত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া শোণিতপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে দিল্লী উচ্চ ন্যায়ালয়ে আজি আবকাৰী নীতি কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত প্ৰদান কৰা সকাহক প্ৰত্যাহ্বান জনাই বিধি বলৱৎকাৰী সঞ্চালকালয়ে কৰা আবেদনৰ শুনানি গ্ৰহণ নকৰালৈকে অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰাৰ নিৰ্দেশ কাৰ্যকৰী নহ'ব বুলি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ আজিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই বাংলাদেশক 28 ৰানত পৰাস্ত কৰে এতিয়া শুনক বিতং বাতৰি সমগ্ৰ দেশতে আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজিত মূল অনুষ্ঠানত অংশগ্ৰহণ কৰে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ অৰুণাচল প্ৰদেশ নাগালেণ্ডতো যোগ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় ইপিনে অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত আয়োজিত 10ম যোগ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া মন্ত্ৰী অজন্তা নেওগ আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু শোণিতপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত আয়োজিত কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণো এই অনুষ্ঠানত উপস্থিত থাকে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ খেলঘৰত অনুষ্ঠিত কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰিকাই ভাগ লয় কাৰ্বি আংলঙৰ ডিফু কাছা ইনডোৰ ষ্টেডিয়ামত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অংশগ্ৰহণ কৰে যোৰহাটত আৰক্ষী ছাৱনীত ধুবুৰীত গুৰুদ্বাৰ প্ৰাংগণত চৰাইদেউত জিলা ৰাজহুৱা খেলপথাৰ ষ্টেডিয়ামত যোগ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় ইপিনে তামুলপুৰত আয়োজিত অনুষ্ঠানত বিধায়ক জলেন দৈমাৰীয়ে ভাগ লোৱাৰ লগতে বাক্সাৰ পূব খাগ্ৰাবাৰী ৰাস মন্দিৰ প্ৰাংগণ বঙাইগাঁও কোকৰাঝাৰ নগাঁও মাজুলী আদিতো যোগ দিৱস উদযাপন কৰা হয় বঙাইগাঁও জিলা প্ৰশাসনে জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত এই দিৱস পালন কৰে এই কাৰ্যসূচীত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু জিলা উপায়ুক্ত খনীন্দ্ৰ চৌধুৰীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ইফালে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো বিভিন্ন ঠাইত আজি 10ম যোগ দিৱসৰ কাৰ্যসূচী পালন কৰা হয় সমগ্ৰ নেপালতে আজি পুৱাৰ ভাগতে যোগাসনৰ অভ্যাস কৰা হয় কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে পতঞ্জলি যোগপীঠ আৰু পোখাৰা মহানগৰৰ সহযোগত যোগাসন কাৰ্যসূচীৰ আয়োজন কৰে দিল্লী উচ্চ ন্যায়ালয়ে আজি আবকাৰী নীতি কেলেংকাৰীৰ সৈতে জড়িত অবৈধ ধনৰ লেনদেন সংক্ৰান্তীয় গোচৰত প্ৰদান কৰা সকাহক প্ৰত্যাহ্বান জনাই বিধি বলৱৎকাৰী সঞ্চালকালয়ে জনোৱা আবেদনৰ শুনানি গ্ৰহণ নকৰা পৰ্যন্ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জামিন প্ৰদান কৰাৰ নিৰ্দেশ কাৰ্যকৰী নহ'ব বুলি প্ৰকাশ কৰিছে বিধি বলৱৎকাৰী সঞ্চালকালয়ে বিচাৰ আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই ন্যায়াধীশ সুধীৰ কুমাৰ জৈন আৰু ৰবীন্দৰ দোজেদাৰ বিচাৰপীঠত জৰুৰী শুনানিৰ বাবে আবেদন জনাইছিল বিচাৰপীঠে অতি শীঘ্ৰে গোচৰটো সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে তেতিয়ালৈকে বিচাৰ আদালতে প্ৰদান কৰা জামিনৰ নিৰ্দেশ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয় বুলি উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে দিল্লীৰ ৰাৰ্চ এভিনিউ আদালতে 1 লাখ টকাত শ্ৰী কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ মাইগভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে
অনুষ্ঠানটিৰ এই খণ্ডটিৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথম খণ্ড। আকাশবাণী, দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ কৰাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। তামিলনাডুৰ কল্লাকুৰিচিত বিষাক্ত সুৰা পান কৰি আক্ৰান্ত হোৱা 165 গৰাকী লোকৰ ভিতৰত এতিয়ালৈকে 47 গৰাকী লোকৰ মৃত্যু হৈছে। আন 118 গৰাকী লোক চিকিৎসাৰ বাবে বিভিন্ন হাস্পতালত ভৰ্তি হৈ আছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কল্লাকুৰিচিৰ জলাধিপতি MS প্ৰশান্তে চিকিৎসাধীন লোকসকলৰ ভিতৰত 6 গৰাকীৰ অৱস্থা গুৰুতৰ বুলি প্ৰকাশ কৰিছে। ইপিনে আন 68 গৰাকী লোক ক্ৰমান্বয়ে সুস্থ হ'বলৈ ধৰিছে। এই ঘটনা সংক্ৰান্তত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা 4জন লোকক 15 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। সমাগত সাধাৰণ বাজেটৰ পূৰ্বে আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন দিল্লীত কৃষক সংগঠনৰ প্ৰতিনিধি আৰু কৃষি অৰ্থনীতিবিদসকলৰ সৈতে বাজেট সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধাৰী, বিত্ত সচিব TV সোমনাথন, মুখ্য অৰ্থনৈতিক উপদেষ্টা V অনন্ত নাগেশ্বৰন, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু কৃষি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকীয়ে উদ্যোগসমূহৰ গৰাকী আৰু সংগঠনসমূহৰ লগতে আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতেও বাজেট সন্দৰ্ভত বৈঠকত মিলিত হৈছিল। উচ্চতম ন্যায়ালয়ে আজি NEET UG 2024ৰ কাউন্সেলিং প্ৰক্ৰিয়া বন্ধ কৰিবলৈ অস্বীকাৰ কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA লৈ জাননী প্ৰেৰণ কৰিছে। আদালতে বৰ্তমানৰ আবেদনসমূহৰ সৈতে নতুন আবেদন সংলগ্ন কৰি 8 জুলাই শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰে। NEET UG পৰীক্ষা সন্দৰ্ভত চলি থকা আইনী প্ৰক্ৰিয়াৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সাংসদ ভৰ্তুহৰি মেহতাবক সংবিধানৰ 95(1) অনুচ্ছেদৰ অধীনত নতুন অধ্যক্ষ নিৰ্বাচন নোহোৱালৈকে লোকসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিছে। সামাজিক মাধ্যমত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই বিষয়ে প্ৰকাশ কৰে। অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন 24 জুনত আৰম্ভ হ'ব। 26 জুনত অধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। এই অধিৱেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সাংসদসকলক শপত বাক্য পাঠ কৰোৱা হ'ব আৰু ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয় বৈঠকত ভাষণ দিব। ৰাজ্যসভাৰ অধিৱেশন 27 জুনত আৰম্ভ হ'ব। সংসদৰ অধিৱেশনৰ 3 জুলাইত সামৰণি পৰিব। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্ৰমণসূচীৰ সময়ছোৱাত শ্ৰীমতী হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু বিদেশ মন্ত্ৰী ডঃ এ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰতত নতুন চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ হ'ব। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ আজিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই বাংলাদেশক 28 ৰানত পৰাস্ত কৰে। নৰ্থ চাউথ এণ্টিগুৱাৰ ছাৰ ভিভিয়ান ৰিচাৰ্চ ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 140 ৰান কৰে। ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই 11 অভাৰ 2টা বলত 2টা উইকেট হেৰুৱাই 100 ৰান কৰা অৱস্থাতে খেলখনত বৰষুণে বিঘিনি ঘটায়। পাছত ডাকৱৰ্থ লেভিছ পদ্ধতিৰে অষ্ট্ৰেলিয়াক বিজয়ী ঘোষণা কৰা হয়। অষ্ট্ৰেলিয়াৰ পেচ বলাৰ পেট কিউমিন্স 3টা উইকেট দখল কৰি T20 বিশ্বকাপত হেট্ৰিক অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। আজি দ্বিতীয়খন খেলত নিশা 8 বজাত ছেণ্ট লুচিয়াৰ ডাৰেনচেমি নেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত ইংলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে কালি নিশা বাৰ্বাডোছৰ কিংষ্টন অভেলত অনুষ্ঠিত খেলত ভাৰতে আফগানিস্তানক 47 ৰানত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। সমগ্ৰ দেশতে আজি 10ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজিত মূল অনুষ্ঠানত অংশগ্ৰহণ কৰে। অসমত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত আয়োজিত কাৰ্যসূচীত ৰাজ্যপাল গোলাবচন্দ কাটাৰিয়া, শোণিতপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, তিনিচুকীয়াত কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 30 জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ আজিৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই বাংলাদেশক 28 ৰানত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ। এয়া আকাশবাণী গুৱাহাটীৰ